নমস্কাৰ, জয় শ্ৰীৰাম। ভক্তবান ৰাইজলৈ মোৰ বিশেষ অনুৰোধ যে আজিৰ ভিডিঅ'টো আপোনালোকে চাব আৰু আজিৰ ভিডিঅ'টোত মই পদুম ফুলৰ মাহাত্ম্যৰ বিষয়ে ক'বলৈ লৈছোঁ। পদুম ফুল হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফুল। ভাৰতৰ সংস্কৃতি, আমাৰ দেশখন হিন্দু প্ৰধান দেশ যাতে, আৰু আমাৰ হিন্দু ধৰ্মৰ ৩৩ কোটি দেৱতাক পূজা কৰা হয় আৰু প্ৰায়বোৰ পূজাতে পদুম ফুলৰ প্ৰয়োজন। পদুম ফুল অকাল বোধন পূজা, দুৰ্গা পূজা, সত্যনাৰায়ণ পূজা আদি বিভিন্ন পূজাত ব্যৱহাৰ কৰাৰ লগতে পদুম ফুল নহ'লে বহু দেৱ দেৱী পূজা সম্পূৰ্ণ নহয়। আমাৰ ৰামায়ণত ত্ৰেতা যুগত ৰাম ৰাৱণৰ যেতিয়া যুদ্ধ হৈছিল, সেই যুদ্ধৰ সময়ত ৰাৱণক বধ কৰাৰ কাৰণে, নিধন কৰাৰ কাৰণে ৰামে অকাল বোধন পূজা কৰিছিল, অৰ্থাৎ দুৰ্গা পূজা কৰিছিল। কিয়নো ৰাৱণ দুৰ্গাৰ প্ৰিয় ভক্ত আছিল আৰু যেতিয়াই ৰাৱণে বিপদত পৰে তেতিয়া দুৰ্গাক স্মৰণ কৰে আৰু দুৰ্গা আহি ৰাৱণ ৰজাৰ ৰথত আহি উপস্থিত হয়হি। গতিকে আমাৰ হিন্দু শাস্ত্ৰ মতে বা আমাৰ সাধাৰণ মানুহৰ ভাৱধাৰণা মতেও নাৰীৰ ওপৰত মানে যুদ্ধ কৰিব নালাগে বা বান চলাব নালাগে। গতিকে সেই হিচাপে ৰামেও দেৱীক সন্মান কৰি ৰাৱণৰ লগত যুদ্ধ নকৰি তেওঁ ধেনুৰ বাণ মানে পেলাই দিয়ে আৰু দুৰ্গাক হাতযোৰ কৰে। পিছত দেৱতাবিলাকে লগ লাগি আৰু দুৰ্গাক সন্তুষ্ট কৰাৰ কাৰণে ৰামে শাৰদীয় সময়ত, আমাৰ শাৰদীয় সময়তহে দুৰ্গা পূজা হয়, কিন্তু তেতিয়া বসন্ত কাল আছে আৰু বসন্ত কালতে তেওঁ বাসন্তী পূজা আমি যিটো পালন কৰোঁ, সেই বাসন্তী পূজাৰ সময়তে তেওঁ অকাল বোধন পূজাটো কৰিছিল। আৰু সেই পূজা কৰাৰ সময়ত হনুমানে বিভিন্ন জেগাৰ পৰা পদুম ফুল অজস্ৰ আনি দিছিল যদিও পূজাৰ আৰম্ভণিৰ সময়তে এটা ফুল কম হৈ যায়, 108টা লাগে, 107টা হৈ যায়। গতিকে কেইবাবাৰো তেনেকুৱা হোৱাৰ পিছত ৰামে নিজৰ চকুৰ মণি এটাকে বানেৰে উলিয়াই দিবৰ কাৰণে দুৰ্গাৰ চৰণত যেতিয়া হাতত ধেনুৰ বাণ ল'লে, তেতিয়া দুৰ্গাই আহি ৰামক হাতত ধৰে আৰু সন্তুষ্ট হৈ দেৱীয়ে কয় যে আজিৰ পৰা মই ৰাৱণৰ লগত নাই, তুমি ৰাৱণক বধ কৰা। দেৱী ৰামক আশীৰ্বাদ দিয়ে আৰু সন্তুষ্ট হৈ দেৱী ৰাৱণৰ পৰা গুচি যায়। গতিকে আমাৰ পদুম ফুলেই গোটেই বৰ্তমান ভাৰতবৰ্ষখন পদুম ফুলৰ চিনেৰে মানে হেৰি হৈ আছে, বিয়পি পৰিছে। আৰু আমাৰ সকলোৱে পদুম ফুলটোক শ্ৰদ্ধা ভক্তি কৰিব লাগে, পদুম ফুলক সন্মান জনাব লাগে। আৰু মানুহে আমাৰ কেইবাটাও দলেও মানে বিশেষকৈ বিজেপি দলৰ প্ৰতীক হ'ল পদুম ফুল। আমাৰ বৰ্তমান ভাৰতত বিজেপি শাসন কৰি আছে, শাসন ব্যৱস্থাও বহুতেই ভাল, আগতকৈ বহুত ধুনীয়া উন্নত হৈ আছে। আমাৰ অসমত উপদ্ৰৱে উন্নতি কৰি আছে, নিৰ্বাচন আহিয়ে আছে। গতিকে পদুমক সন্মান কৰি
মানুহে পদুমক আদৰ কৰি লওক, আঁকোৱালি লওক, আৰু লগতে দেৱ দেৱীসমূহকো সন্তুষ্ট কৰাৰ কাৰণে পদুম ফুলৰ খেতি কৰক, পদুম ফুল সংৰক্ষণ কৰক। আজি ভিডিঅ'টো মই এইখিনিয়ে কৰিম। নমস্কাৰ।